ৰজা কৰি নুশুনি প্ৰজাৰ বেদনা চৌদিশে আজি হাহাকাৰ জনতাৰ পাংগু বিজেপি লিডাৰ বিলাকে আমাক মেজিক দি গাড়ী দি মানুহক নিছিলে নাই দিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিঙিত থকা হেৰি কিডাল ফুলাই ফুলাই কৈছিল নাই কোৱা মহিলাসকলৰ সকলো ঋণ ৰেহাই দিয়া হ'ব ইতিমধ্যে ৩টা বছৰ পাৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ৩টা বছৰ পাৰ হ'ল কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কোনোবা সৰ্বহাৰা মহিলাক ঋণ ৰেহাই দিলে নেকি তেওঁলোকে দিলে যিবিলাক মহিলাই মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহৰ লগত মিতিৰালি কৰি পইচা দি আছিল দুটাবা এটা কিস্তি দিব লগা আছিল সেই মহিলাসকলক তেওঁলোকে এখন চেক প্ৰদান দি ঋণ ৰেহাই দিয়া হ'ল বুলি ফটো মাৰি মাৰি বাবা ল'লে হয়নে নহয় আমাৰ গাঁৱৰ খাতি খোৱা মহিলাসকলৰ যি গ'ল যিবিলাকৰ হাঁহ কুকুৰা ছাগলী বিক্ৰী শেষ হৈ গ'ল সকলো ফালৰ পৰা সৰবৰাহ হৈ গ'ল সেইসকলৰ মহিলাক কিন্তু আজিলৈকে ঋণ ৰেহাই নিদিলে হয়নে নহয় আজি অৱশ্যে সেই আগৰ আমি যোনজন মুখ্যমন্ত্ৰী দিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ সেইজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে শিৱসাগৰ জিলা নপুখুৰীলৈ আহিছে মানে যাব মন গৈছে তেওঁৰ ওচৰলৈ গোটেই মহিলাসকলক লৈ পেলাই তোমাৰ দিনৰ পৰা আন্দোলন কৰি আহিছিলোঁ তেখেতক সুধিব মন গৈছিলে কোন গৈছে নে নাই যোৱা কিন্তু আমি মহিলাসকলে যদি তাত গৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু নপুখুৰীলৈ আহিছে আমি যদি লগ কৰিবলৈ যাওঁ নহয় আমি যদি পুলিচৰ বাধা নেওচি যাওঁ নহয় সেইখন গাড়ী দেখিছে নহয় ঠেলা হেঁচাকে ভৰাই লৈ যাব আচলতে কথা এইবিলাকে বুজি পালে নে হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিব লাগিব কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই জনতাক লুণ্ঠন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ বিজেপি মুৰ্দাবাদ বিজেপিৰ কাম নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা ৰাখিব লাগিব কথা ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব মাইক্ৰ' ফাইনেন্সৰ দাদাগিৰি সহ্য কৰা নহ'ব মাইক্ৰ' ফাইনেন্সৰ লুণ্ঠন বন্ধ হ'ব লাগিব মহিলাক মিছা কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই বন্ধ কৰিব লাগিব বিভাগৰ কাম নাই আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ঐক্যবদ্ধভাৱে শিৱসাগৰ নগৰত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছোঁ দুটাই দাবী লৈ আহিছোঁ প্ৰথম দাবীটো হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে আৰু দ্বিতীয় দাবীটো হৈছে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা বিধানসভা নিৰ্বাচনৰ আগত কৈছিল সকলো সৰ্বহাৰা মহিলাৰ ঋণ ৰেহাই দিয়া হ'ব কিন্তু দেখা গ'ল যে প্ৰতিষ্ঠান আৰু চৰকাৰ লগ লাগি যিসকল মহিলাই এটা বা দুটা ঋণ দিবলৈ আছিল সেইসকল মহিলাকে কিন্তু ঋণ ৰেহাই দিয়া দেখা গ'ল কিন্তু যিসকল সৰ্বহাৰা সকলো মহিলাৰ যিসকল হাঁহ কুকুৰা বিকি গোটেই মানুহ সৰবৰাহ হৈ গ'ল সেই মহিলাক কিন্তু আজি পৰ্যন্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণ ৰেহাই নিদিলে তাৰ পৰিৱৰ্তে পঞ্চায়ত নিৰ্বাচন আহি আছে তাৰ পৰিৱৰ্তে কিন্তু আমাৰ মহিলাসকললৈ তেওঁলোকে এখন জাননী পঠাইছে যে ঋণ দিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল আমি স্মাৰ্ট মিটাৰৰ লুণ্ঠন অত্যাধিক হাৰত স্মাৰ্ট মিটাৰ লুণ্ঠন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত স্মাৰ্ট মিটাৰৰ জৰিয়তে যে মানুহ হাৰাশাস্তি হ'ব লগা হৈছে পুনৰবাৰ দাবী জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুজৰাটৰ স্মাৰ্ট মিটাৰ বন্ধ কিন্তু তুমি অসমত কিয় স্মাৰ্ট মিটাৰ লগাবলৈ মানুহবিলাকক বাধ্য কৰাইছা তুমি জেনাছ আৰু তুমি এইটো আদানী গ্ৰুপৰ পৰা তোমালোকে কোম্পানীৰ পৰা পইচা লোৱাৰ বাবদ জনসাধাৰণক কিয় কিন্তু হাৰাশাস্তি কৰিছা গতিকে জনসাধাৰণে স্মাৰ্ট মিটাৰ বিচৰা নাই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে যি অত্যাধিক তেওঁলোকে লুণ্ঠন কৰিলে যি পইচা ল'লে এই পইচা ঘূৰাই দিব লাগে আৰু দ্বিতীয় কথাটো হ'ল যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে জাননী পঠোৱা বন্ধ কৰিব লাগে আৰু আমি জানিবলৈ পাইছোঁ যে শিৱসাগৰলৈ মুখ্যমন্ত্ৰী সোঁহাত স্বৰূপ পীয়ুষ হাজৰিকা ডাঙৰীয়া আহিছে আমি ইয়াৰ পৰা আমি যি স্মাৰক পত্ৰ দিম প্ৰতিলিপি হিচাপে
আজি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সংসদ পিছু হাজৰিকা ডাঙৰীয়াকো যাতে এখন স্মাৰক পত্ৰৰ প্ৰতিলিপি তেওঁক দিয়ে আৰু প্ৰতিলিপি গৈ পিছু হাজৰিকা ডাঙৰীয়াই যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত দিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যাতে মনত পৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি সি ফুলাই কৈছিল আৰু সেই কথা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিব লাগে আৰু দ্বিতীয় কথাটো হ'ল যে স্মাৰ্ট মিটাৰ বন্ধ